Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম। হেকটিয়াকে গুৱাহাটী হাইকোৰ্টৰ যোনটো ৰিক্ৰুটমেন্ট নটিফিকেশন আহিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ আপোনালোকৰ মই ইয়াতে তিনিটামান প্ৰশ্নৰ উত্তৰ দিম যে এক্সাম চেণ্টাৰ ক'ত হ'ব, পোষ্টিং ক'ত হ'ব, লগতে আপোনালোকে যোনখন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে সেইখন ডিস্ট্ৰিক্ট বাদ দি পেলাই অন্য ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব নেকি অন্য ডিস্ট্ৰিক্টৰ কাৰণে আৰু ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ মাৰ্কস হ'বনে নে ওভাৰঅল কাট অফ মাৰ্কস হ'ব সেইখিনি কোৱেশ্যনৰ এনসাৰ দিম। লগতে আপোনালোকে এটা কথা জানি ল'ব ইয়াতে যোনটো আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট আছে, ঠিক আছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো পোষ্ট আছে সেইটো আগতে LDA কপিজ টাইপিছ সেইবিলাক যে পোষ্ট আছিল গুৱাহাটী হাইকোৰ্টৰ সেই পোষ্টবিলাক একলগ কৰি পেলাই মানে এমেলগেট বা কিবা তেনেকুৱা কৰি পেলাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে স্বীকৃতি দিয়া হৈছে, ঠিক আছে। LDA কপিজ টাইপিছ আগতে তেনেকুৱা ধৰণৰ নাম আছিলে। সো সেইটো কাৰণে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ আপোনালোকে কুৱেশ্যন পেপাৰ বিচাৰি থাকিলেও তেনেকৈ নাপাব। সো সেইটো কাৰণে LDA কপিজ টাইপিছ সেইবিলাক কুৱেশ্যন পেপাৰ আপোনালোকে চাই গ'লে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ সেইখিনি আপোনালোকে চাই গ'লে হৈ যাব। সো LDA কপিজ টাইপিছৰ কুৱেশ্যন পেপাৰ মোৰ তাত আছে, মোৰ কোৰ্চতো ইনক্লুডেড আছে 5খনমান কুৱেশ্যন পেপাৰ, সেইখিনি বস্তু চাই যাব। আৰু গুৱাহাটী হাইকোৰ্টৰ অলমষ্ট ক্লাৰিকেল কেডাৰবিলাকৰ এক্সাম পেটাৰ্ণ চিলেবাছ একেই থাকে। আৰু লগতে ইয়াতে সেইটো কাৰণে কৈছোঁ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ আপোনালোকে যেতিয়া গ্ৰেড পেটো চাই তেতিয়া আপোনালোকে ভাবে APSCৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বা আসাম ছেক্ৰেটেৰিয়েটৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ গ্ৰেড পেটকৈ কিয় কম। চ' ইয়াতে কাৰণ এইটোৱে যে LDA কপিজ টাইপিছৰ যোনবিলাক পোষ্ট আছিলে সেইবিলাক এমেলগেট কৰি পেলাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে ইয়াতে স্বীকৃতি দিয়া হৈছে, মানে এটা নাম দিয়া হৈছে, ঠিক আছে। চ' ডেজিগনেট কৰা হৈছে। চ' সেইটো কাৰণে ইয়াৰে গ্ৰেড পে আগৰ LDA কপিজ টাইপিছৰ নিচিনাই হয়, ঠিক আছে। চ' এইটো হৈ গ'ল আপোনালোকৰ এইটো কাৰণ বুজালোঁ। এতিয়া কথাটো হ'ল যে ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ভেকেঞ্চি আছে। টোটেল এইবাৰ যদি আমি এডভাৰটাইজমেণ্টখন চাওঁ তেতিয়াহ'লে 34খন ডিষ্ট্ৰিক্টৰ পৰা 34খন ডিষ্ট্ৰিক্ট কোৰ্টে ইয়াতে ৰিক্ৰুটমেণ্ট প্ৰচেছটোত আপোনালোকৰ আগভাগ ল'ব, পাৰ্টিচিপেট কৰিব, ঠিক আছে। গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰ ডিষ্ট্ৰিক্ট কোৰ্টছবিলাক পৰে আৰু এতিয়া যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে সেইটো আপোনালোকৰ যোনবিলাক ডিষ্ট্ৰিক্ট কোৰ্টছ থাকে সেইখিনিৰ কাৰণে ইয়াতে ৰিক্ৰুট কৰিছে। কাৰণ এটা ইণ্টিগ্ৰেটেড কি বুলি কয় জুডিচিয়েল ছিষ্টেম আমি ফ'ল' কৰোঁ ইণ্ডিয়াত, ছুপ্ৰিম কোৰ্ট, তাৰপিছত ষ্টেট হাই কোৰ্টছ, তাৰপিছত তাৰ আণ্ডাৰত ছাবঅৰ্ডিনেট ডিষ্ট্ৰিক্ট কোৰ্টছবিলাক আৰু লগতে ছাবঅৰ্ডিনেট কোৰ্টছবিলাক থাকে, ঠিক আছে। ইয়াতে গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুটমেণ্টৰ আণ্ডাৰতে ইয়াতে ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ল'ব। চ' আপোনালোকৰ ইয়াতে গুৱাহাটী হাইকোৰ্টৰ পষ্টিং নহয়, ডিষ্ট্ৰিক্ট কোৰ্টবিলাকতহে ইয়াতে পষ্টিং হ'ব, ঠিক আছে। মানে সেই তেনেকুৱা ধৰণৰ কথা। আৰু ইয়াতে যদি আমি চাওঁ টোটেল 34খন ডিষ্ট্ৰিক্টছে পাৰ্টিচিপেট কৰিছে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ভেকেঞ্চি আছে। আৰু লগতে আটাইতকৈ যদি আমি চাওঁ আটাইতকৈ বেছি ইয়াতে যদি কি বুলি কয় এখন ডিষ্ট্ৰিক্টে ইয়াতে পাৰ্টিচিপেট কৰা নাই, সেইখন হ'ল তামোলপুৰ, ঠিক আছে। তামোলপুৰ ডিষ্ট্ৰিক্টখনে ইয়াতে পাৰ্টিচিপেট কৰা নাই, বাকী 34খন ডিষ্ট্ৰিক্টে পাৰ্টিচিপেট কৰিছে বেলেগ বেলেগ। চাউথ চালমাৰা মানকাছাৰ তাতকৈ বেছি ইয়াতে পোষ্ট দেখা পোৱা যায়, ঠিক আছে। টোটেল 26টা পোষ্ট আছে। চ' এনেকুৱা ধৰণৰকৈ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ। কামৰূপ মেট্ৰত 22টা পোষ্ট আছে। তেনেকৈ য'ত যিমান আছে আৰু তেনেকৈ আপোনালোকে চাই ল'ব পাৰে। চৰাইদেউত 25টা পোষ্ট আছে, বহুত বেছি পোষ্ট আছে চৰাইদেউত। চ' তেনেকুৱা ধৰণৰ কথা ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ ইয়াতে পোষ্ট আছে, ঠিক আছে। এতিয়া কথাটো হ'ল যে আপোনালোকে ধৰক ছাপ'জ যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে। চ' যোৰহাট ডিষ্ট্ৰিক্ট বাদ দি পেলাই আপোনালোকে গোলাঘাট বা ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব নেকি? চ' তাৰে এনচাৰটো হৈ গ'ল যে হয় পাৰিব। যোনখন আপোনালোকে যিকোনো এখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে আপোনালোকৰ নিজৰ ইচ্ছামতে, যোনখন ডিষ্ট্ৰিক্টত আপোনালোকে দেখে যে আপোনালোকৰ কেটেগৰীৰ পোষ্ট বেছি আছে বা কিবা তেনেকুৱা। চ' তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে। যোনখন ডিষ্ট্ৰিক্টত খালি এপ্লাই কৰিব, যোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব, ছাপ'জ কোনোবা এজন যোৰহাটৰ কেণ্ডিডেট আছে, তেওঁ এপ্লাই কৰিলে শিৱসাগৰ ডিষ্ট্ৰিক্টত। চ' শিৱসাগৰ ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে মানে আপোনালোকৰ এক্সাম চেণ্টাৰো শিৱসাগৰ ডিষ্ট্ৰিক্টতে পৰিব। ইয়াতে 34খন ডিষ্ট্ৰিক্টতে এক্সাম চেণ্টাৰ পৰিব। এনেকুৱা নহয় যে যোনটো জুডিচিয়েল এছিষ্টেণ্ট আছিলে সেইটোৰ অকল এক্সাম চেণ্টাৰ গুৱাহাটীত আছিলে, কাৰণ গুৱাহাটী হাইকোৰ্টৰ ডাইৰেক্ট আছিলে ৰিক্ৰুটমেণ্ট। কিন্তু এইটো যিহেতু ছাবঅৰ্ডিনেট কোৰ্টছবিলাক ডিষ্ট্ৰিক্ট কোৰ্ট আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ ভেকেঞ্চি আছে, সেইকাৰণে 34খন ডিষ্ট্ৰিক্টতে আপোনালোকৰ ইয়াতে এক্সাম চেণ্টাৰ থাকিব। আৰু আপোনালোকে যোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব সেইখন ডিষ্ট্ৰিক্টত গৈ পেলাই পৰীক্ষা দিবগৈ লাগিব। এক্সাম চেণ্টাৰ সেই পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টখনত হ'ব। যোৰহাটৰ ল'ৰাই যদি শিৱসাগৰৰ কাৰণে এপ্লাই কৰে, শিৱসাগৰত গৈ পেলাই পৰীক্ষা দিবগৈ লাগিব। আপোনালোকৰ এডমিট কাৰ্ডত শিৱসাগৰ ডিষ্ট্ৰিক্টে আহিব। যদি শিৱসাগৰৰ ল'ৰাই বা শিৱসাগৰৰ ল'ৰা ছোৱালীয়ে যদি যোৰহাটত এপ্লাই কৰে তেতিয়াহ'লে যোৰহাটত আহি পেলাই আপোনালোকে পৰীক্ষা দিব লাগিব। আৰু পষ্টিঙো আপোনালোকৰ যোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব তাতে হ'ব। এনেকুৱা নহয় যে আপোনালোকৰ
পোষ্টিং নিজৰ হোম ডিষ্ট্ৰিক্টত ল'ব পাৰিব তেনেকুৱা নহয় আপোনালোকে যদি যোৰহাটৰ হয় শিৱসাগৰত এপ্লাই কৰিছে তেতিয়াহ'লে পোষ্টিঙো আপোনালোকৰ শিৱসাগৰতে হ'ব এতিয়া লাইফ টাইম পোষ্টিং হয়নে বা তেনেকৈ আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ ল'ব পাৰে সেইটোৰ ওপৰত মই নাজানো গুৱাহাটী হাইকোৰ্টত কেনেকুৱা কি তেনেকুৱা ধৰণৰ ফেচিলিটিছ আছে চ' সেইটো কাৰণে ক'ব নোৱাৰি কিন্তু লাইফ টাইম আপোনালোকে পোষ্টিং সেইখন ডিষ্ট্ৰিক্ট কোৰ্টতে হ'ব বুলি আপোনালোকে ধৰি লওক ঠিক আছে চ' সেইটো হৈ গ'ল আৰু লগতে যদি আমি কাট অফ মাৰ্কছৰ কথা কওঁ ইয়াতে কাট অফ মাৰ্কছটো ডিষ্ট্ৰিক্ট ৱাইজে হ'ব মই যদি আপোনালোকক আগৰ যোনটো আছিলে ডিষ্ট্ৰিক্ট ৱাইজ যোনটো LDA কপিষ্টৰ ইয়াতে কাট অফ মাৰ্কছ দেখিছে এতিয়া ছাপ'জ এইখন বাক্সা ডিষ্ট্ৰিক্টৰ ইয়াতে দিয়া আছে মাৰ্কছ ঠিক আছে চ' যোনকেইজন কেণ্ডিডেটে ইয়াতে পাইছে লাষ্ট সেইবাৰ বাক্সা ডিষ্ট্ৰিক্টত মাত্ৰ 3টা পোষ্ট আছিলে তাৰে আপোনালোকে দেখিছে প্ৰথমজন আনৰিজাৰ্ভ কেটেগৰী ইয়াতে জেনেৰেল ছেকশ্যনত মানে যোনখন জেনেৰেল ছেকশ্যন 100 মাৰ্কছৰ তাৰে 62 মাৰ্কছ স্ক'ৰ কৰিছিলে তেওঁ নেক্সটটো অসমীয়া ছেকশ্যনত 16 মাৰ্কছ স্ক'ৰ কৰিছিলে আছামিজ ছেকশ্যনটোত মাত্ৰ 20 মাৰ্কছ থাকিব 20 মাৰ্কছৰে আপোনালোকৰ কোৱালিফাইং মাৰ্কছ 8 মাৰ্কছ চ' তেওঁ কোৱালিফাই কৰিছে আৰু সেইটো ছেকশ্যনত কোৱালিফাই নকৰিলে জেনেৰেল ছেকশ্যনটোত আপোনালোকে যিমান মাৰ্কছ স্ক'ৰ কৰে একো মেটাৰ নকৰে জেনেৰেল ছেকশ্যন মানে যোনটো জেনেৰেল নলেজ ইংলিছ মেথছ এপ্টিটিউড সেইখিনি আছিলে সেইটো কথা কৈছোঁ তাৰপিছত ইয়াতে অসমীয়া ছেকশ্যনত তেওঁ 16 মাৰ্কছ কৰিছে যোনখন ৰেংক 1 যোনজন সেইজনে কৈছোঁ আৰু ইণ্টাৰভিউ মাৰ্কছ টোটেল তেওঁক দিছে বৰ্ড মেম্বাৰ 1 দুজন মেম্বাৰে ইণ্টাৰভিউ লৈছিলে বৰ্ড মেম্বাৰ 1 13 মাৰ্ক দিছে বৰ্ড মেম্বাৰ 2 12 মাৰ্কছ দিছে চ' টোটেল এভাৰেজ 12.5 মাৰ্কছ ত' এভাৰেজ মাৰ্কছ ইয়াতে দিছে আৰু গ্ৰেণ্ড টোটেল হৈ গ'ল 74.5 ঠিক আছে গোটেইকেইটা মিলাই পেলাই ৰিটেন এক্সামিনেশ্যন মাৰ্কছ ইণ্টাৰভিউ মাৰ্কছ মিলাই পেলাই তেওঁৰ গ্ৰেণ্ড টোটেল যিমান হৈছে সেইটোৰ ওপৰত ইয়াতে মাৰ্কছ দেখুওৱা হৈছে 74.5 মাৰ্কছ চ' এইবাৰতো চাগে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টো আছে চ' তেনেকুৱা ধৰণৰ কথা চ' কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটো ইয়াতে এড হৈ যাব এইবাৰ মাৰ্কছ ইণ্টাৰভিউৰ বাহিৰে আকৌ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটো থাকিব চাগে এইবাৰ যোনটো এক্সাম পেটাৰ্ণ আছে এবাৰ মই এবাৰ চাই লৈছোঁ এক্সাম পেটাৰ্ণত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আছিল নাই চ' ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্টখনতে দেখিব চিলেকশ্যন প্ৰচিডিউৰত হয় কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট ইয়াতে থাকিব কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত 35 মাৰ্কছ থাকিব চ' এইবাৰ 35 মাৰ্কছ এটা ইয়াতে এড হৈ পেলাই আপোনালোকৰ গ্ৰেণ্ড টোটেলটো ওলাব ঠিক আছে এইবাৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট নাছিলে কিন্তু এইবাৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট ইণ্টাৰভিউ আৰু ৰিটাৰ্ণ এক্সামিনেশ্যন মাৰ্কছ তিনিটাৰ মাৰ্কছ ইয়াতে দেখুওৱা হ'ব শ্ব' কৰা হ'ব চ' এনেকুৱা ধৰণৰ ইয়াতে ধৰক আপোনালোকে যদি দেখিছে আনৰিজাৰ্ভ কেটেগৰীত কাট অফ মাৰ্কছ মানে ইয়াতে তেওঁ কাট অফ মাৰ্কছ পাৰ কৰি পেলাই 74.5 মাৰ্কছ গ্ৰেণ্ড টোটেলত পাইছিলে নেক্সটটো হৈ গ'ল ST প্লেইনছ দুটা পোষ্ট আছিলে ST প্লেইনছৰ দুটা পোষ্টৰ 69.5 66.5 চ' তেনেকুৱা ধৰণৰকৈ স্ক'ৰ কৰিছে ঠিক তেনেদৰে বেলেগ বৰপেটা ডিষ্ট্ৰিক্টতো যাওঁ চ' তেনেকুৱা ধৰণৰকৈ গোটেই ছেকশ্যনবিলাক দিয়া আছে ইয়াতে কাট অফ মাৰ্কছ কোনে কিমান পাইছে সেইটো নিৰ্ধাৰণ কৰিবৰ কাৰণে অকণমান বস্তুখিনি এনালাইচিছ কৰিলে পাৰিলোহেঁতেন চ' জেনেৰেলৰ কাট অফ মাৰ্কছ ইয়াতে চাগে যোনজন এতেকে ৰিটাৰ্ণ এক্সামিনেশ্যনৰ মাৰ্কছটো ধৰক কাট অফ মাৰ্কছ বেলেগ আছিলে ইণ্টাৰভিউলৈ চিলেকশ্যনৰ ৰেচিঅ' বেলেগ আছিলে কিন্তু ইয়াতে ফাইনেল যিহেতু ফাইনেল মাৰ্কছৰ কথা কৈছে চ' সেইটো কাৰণে কাট অফ মাৰ্কছটো ইয়াতে ফাইনেলৰ যদি কাট অফ মাৰ্কছৰ নিৰ্ধাৰণ কৰোঁ তেতিয়াহ'লে আপোনালোকে ইয়াতে যদি ভালকৈ চায় তেতিয়াহ'লে আনৰিজাৰ্ভ কেটেগৰীত যিমান লোৱেষ্ট মাৰ্ক গৈছে সেইজনে সেইটোৱে কাট অফ মাৰ্কছ পাব চ' বৰপেটা ডিষ্ট্ৰিক্টত যদি আমি চাওঁ যদি তেনেকৈ চাওঁ 67 মান চাগে হ'ব আনৰিজাৰ্ভ কেটেগৰী চ' 67 মাৰ্কছে লাষ্ট ইয়াতে পাইছে মানে ৰিটাৰ্ণ এক্সামিনেশ্যনত 67 মাৰ্কছ বাকী অসমীয়া ছেকশ্যনটো মিনিমাম 8 মাৰ্কছ পাব লাগিব আছামিজ ছেকশ্যনৰ মাৰ্কছটো ইয়াতে এড নহয় এইটো জাষ্ট এটা কোৱালিফাইং ছেকশ্যন হয় মিনিমাম 8 মাৰ্কছ স্ক'ৰ কৰিব লাগিব বহুতেতো 8 মাৰ্কছতকৈ ওপৰতে স্ক'ৰ কৰিব পাৰি যায় আছামিজত জাষ্ট গ্ৰামাৰ চামাৰ কিবা কিবি আহে আৰু আছামিজ গ্ৰামাৰখিনি আহে আৰু লগতে আপোনালোকৰ কেতিয়াবা 2-এটা কুৱেশ্যন সুধি দিব পাৰে যে নাম ঘোষা কোনে লিখিছিলে তেনেকুৱা ধৰণৰ জিকে কুৱেশ্যনো অসমীয়া ছেকশ্যনত 2-এটা সুধি দিয়ে খালি অসমীয়াত আহে কুৱেশ্যনটো মাল্টিপল চইচ কুৱেশ্যন থাকে আপোনালোকে যিকোনো এটা অপশ্যন চিলেক্ট কৰিব লাগিব আৰু গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত ডিষ্ট্ৰিক্ট কোৰ্টবিলাকত আপোনালোকে এপইণ্টমেণ্ট পাবৰ কাৰণে অসমীয়া ভাষাটো জানিব লাগিব আছামিজত ইয়াতে আপোনালোকে থাকিব লাগিব অসমীয়া ভাষাটো বুজি পাব লাগিব এনেকুৱা নহয় যে অসমীয়াত টাইপ কৰিব পাৰিব লাগিব টাইপিঙৰ কথা নাহে ইয়াতে অসমীয়াত কিন্তু অসমীয়া আপোনালোকে লেংগুৱেজটো বুজি পাব লাগিব ক'ব পাৰিব লাগিব তেনেকুৱা ধৰণৰ কথা ঠিক আছে চ' এইটো হৈ গ'ল ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্কছ হ'ব আপোনালোকৰ অভাৰঅল গোটেই অসমৰ কাট অফ মাৰ্কছ নহয় ডিষ্ট্ৰিক্ট ৱাইজ যোৰহাট ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্কছ বেলেগ হ'ব শোণিতপুৰৰ বেলেগ হ'ব শিৱসাগৰৰ বেলেগ হ'ব গোলাঘাটৰ বেলেগ হ'ব ত' তেনেকুৱা ধৰণৰকৈ ইয়াতে বিশ্বনাথৰ বেলেগ হ'ব চ' তেনেকুৱা ধৰণৰ কাট অফ মাৰ্কছ ইয়াতে বেলেগ বেলেগ হ'ব ঠিক আছে বা কামৰূপ মেট্ৰৰ বেলেগ হ'ব চ' প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে কাট অফ মাৰ্কছ ইয়াতে বেলেগ বেলেগ হ'ব ঠিক আছে চ' এইখিনি বুজাই দিলোঁ মই আপোনালোকে এতিয়া হয়তো বুজি পালে যে এক্সাম চেণ্টাৰ আপোনালোকে যোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব সেইখন তাতে এক্সাম চেণ্টাৰ হ'ব আৰু পষ্টিঙো তাৰে ডিষ্ট্ৰিক্ট কোৰ্টত হ'ব আৰু এনেকুৱা নহয় যে আপোনালোকে যোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰিছে সেইখন ডিষ্ট্ৰিক্টতে এপ্লাই কৰিব লাগিব সেইখনতো এপ্লাই কৰিব পাৰে নিজৰ ডিষ্ট্ৰিক্টতো এপ্লাই কৰিব পাৰে নহয় বা আপোনালোকে বেলেগ এখন ডিষ্ট্ৰিক্টৰ কাৰণেও এপ্লাই কৰিব পাৰে তেতিয়া যোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব তাতে গৈ পেলাই পৰীক্ষা দিব লাগিব ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা চ' ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ
বাকী আপোনালোকে আই হোপ বুজি পালে কথাবিলাক কেনেকুৱা কি হয় আৰু লগতে কাৰোবাৰ যদি কিবা কুৱেশ্যনছ বা ডাউটছ থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে বাকী আপোনালোকে যদি এই গুৱাহাটী হাইকোৰ্টৰ কি বুলি কয় পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এটা কোৰ্চ এভেইলেবল আছে ফুল কোৰ্চ 375 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2024-25ৰ ফুল কোৰ্চ এভেইলেবল আছে 99 ৰুপিছত মান্থ ৱাইজ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 তাৰপিছত আহি গ'ল APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বাকী বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ 2025 জুনলৈকে কভাৰ কৰা হৈছে জুলাই মাহটো বৰ্তমান চলি আছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ ফাৰ্ষ্ট উইকত জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে কোৰ্চসমূহ PDF ফৰ্মেটত এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' আগতে যদি কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ মোক জনাই দিব বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট JA বুলি সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লাইক চেলাৰী কেৰিয়াৰ প্ৰগ্ৰেশ্যন ৱৰ্ক প্ৰফাইল কেনেকুৱা হ'ব কি কাম কাজ কেনেকুৱা হ'ব আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে জইন কৰি চেলাৰী কিমান হ'ব আৰু লগতে আপোনালোকৰ প্ৰমোশ্যনেল প্ৰস্পেক্টবিলাক কেনেকুৱা কিমানলৈকে কোনটো পষ্টলৈকে প্ৰমোশ্যন পাব সেইখিনি বস্তু দিয়া আছে আৰু লগতে আপোনালোকৰ কি বুলি কয় সিলেবাছ ডিছকাশ্যন কৰা আছে লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া বা অন্যান্য যোনখিনি আছিলে সেইখিনি বস্তু মই ডিছকাছ কৰিছিলোঁ অফিচিয়েল এডভাৰটাইজমেণ্টখন চ' ভিডিঅ' ডেছক্ৰিপশ্যনত চাব তাতে লিংক পাই যাব প্লে'লিষ্টৰ লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম